শিলচর থেকে পিস্তল গুলিসহ 2 দুষ্কৃতিকারীকে গ্রেফতার করল পুলিশ। এই মুহূর্তে সবথেকে বড় খবর তরঙ্গ টিভির পর্দায়। শিলচরের কাছাড়ের সিনিয়র পুলিশ সুপার নোমাল মাহাতো জানান, একটি এয়ারগান, কালো রঙের পিস্তল, 6 রাউন্ড গুলিসহ ম্যাগাজিন, একটি অ্যাপল আইফোন, একটি CO2 গ্যাস সেল, 16 রাউন্ড গুলি, একটি সাদা রঙের অ্যাপল চার্জার, একটি কালো রঙের রাইডার ব্যাগ, নগদ 20,000 টাকা, একটি বাইক উদ্ধার করে। বিস্তারিত দেখুন তরঙ্গ টিভির পর্দায়। যোৱা 5 তাৰিখে গভীৰ নিশা শিলচৰ চহৰৰ মাজমদিয়াত আশ্ৰম ৰোডত এটা গুলীচালনাৰ ঘটনা আমাৰ দৃষ্টিগোচৰ হয়। মানে এজন কমপ্লেইনে আহি ইমিডিয়েট জনায় যে তেওঁক কোনোবা অচিনাকি দুৰ্বৃত্তকাৰীয়ে তেওঁলৈ লক্ষ্য কৰি গুলি কৰিছে বুলি এটা খবৰ আহিলে। খবৰ অহাৰ লগে লগে আমি ইমিডিয়েট সকলো জিলাখনত আমি এলাৰ্ট কৰি দিওঁ। এলাৰ্ট কৰি দিয়াৰ পিছত আমি এইটো হস্পিটেল ৰোড আৰু যিটো 0 পইণ্ট আছে সেই 0 পইণ্টত নেশ্যনেল হাইৱেত আমি 2জন ব্যক্তিক কৰায়ত্ব কৰোঁ। কৰায়ত্ব কৰি যেতিয়া সোধপোছ কৰোঁ, সোধপোছ কালত দেখা গ'ল যে এই 2জন ব্যক্তিক আমি পাইছিলোঁ। এজন নাম ডেভিড মাৰ আৰু দ্বিতীয়জনৰ নাম খ্ৰীষ্টফাৰ ভালনাক্টাৰ। তেওঁলোক 2জনৰ ঘৰ টাইকুৱাল পুলিচ ষ্টেচন আৰু আইজল, মিজোৰাম। এই 2জন ব্যক্তিক যেতিয়া সোধপোছ কৰোঁ আৰু খানতালাচী চলাওঁ, তেওঁলোকৰ পজিশ্যনৰ পৰা আমি এটা অষ্ট্ৰিয়ান মেড গ্লক এটা এয়াৰ গান আমি তেওঁলোকৰ পৰা ৰিকভাৰ কৰোঁ আৰু তাৰ লগতে আমি এটা মেগাজিন ৰিকভাৰ কৰোঁ আৰু তাৰ লগতে 22 জাই এয়াৰ গানৰ গুলি আমি তেওঁলোকৰ পৰা উদ্ধাৰ কৰোঁ। এটা এপল আইফোন, এপল চাৰ্জাৰ, ৰিজাৰ্ভ বেগ আৰু এটা হিৰো X+ মটৰচাইকেলখনৰ নম্বৰ হৈছে MZ01AC0336। এইকেইটা তেওঁলোকৰ পৰা লাভ কৰোঁ আৰু লাভ কৰাৰ পাছত তেওঁলোকক যেতিয়া আমি থৰো ইণ্টাৰগেশ্যন কৰোঁ, সোধপোছ কৰোঁ, সোধপোছৰ কালত তেওঁলোকে স্বীকাৰ কৰিছে যে তেওঁলোকেই এই গুলীচালনাৰ ঘটনাত মানে এয়াৰ গানৰ জৰিয়তে তেওঁলোকে গুলীচালনা সংগঠিত কৰিছিলে আশ্ৰম ৰোডত। আৰু তাৰ পৰা তেওঁলোকে পলাই যাওঁতে, বাইকত যাওঁতে তেওঁলোকে বোকাত সোমাইছে আৰু গোটেই তেওঁলোকৰ গাত বোকা আৰু পানীৰে লুতুৰি পুতুৰি হৈ আহিছিল।